মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো। ৱাকফৰ সম্পত্তি কেৱল মুছলমানৰ সম্পত্তি। এই সম্পত্তিত কাৰোৰে হস্তক্ষেপ নচলিব, বিজেপি চৰকাৰৰো হস্তক্ষেপ নচলিব। এবাৰ পুনৰ ৱাকফ সংশোধনী বিলৰ বিৰুদ্ধে গৰজি উঠিছে আমছুৱে। আমছুৰ সভাপতিয়ে এবাৰ কৈছে যে মুছলমানৰ সম্পত্তি যিসকল ৱাকফৰ সম্পত্তি হিচাপে পূৰ্বজসকলে আগবঢ়াই আহিছিল আৰু এই সম্পত্তিয়ে দৰিদ্ৰ মুছলমানসকলক প্ৰতিটো দিশতে সহায় কৰিছিল। গতিকে তেনে অৱস্থাত এই সম্পত্তি মুছলমানসকলৰে হৈ থাকিব আৰু মুছলমানৰ সম্পত্তিত কোনো কাৰণতে আনে হস্তক্ষেপ কৰিব নোৱাৰিব। এক প্ৰকাৰ স্পষ্ট কৰি দিছে আমছুৰ তৰফৰ পৰা এই কথা। লৈছো এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এটা ডাঙৰ খবৰ। ৱাকফ সংশোধনী বিলক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে ৰাজ্য। ৱাকফ সংশোধনী বিধেয়ক বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আমছুৰ। এই প্ৰতিবাদ অব্যাহত ৰাখিছে আমছুৱে দীৰ্ঘদিন ধৰি। ৱাকফ সংশোধনী বিধেয়ক কোনোপধ্যে মানি লোৱা নহ'ব, স্পষ্ট কথা কৈছে আমছুৰ তৰফৰ পৰা। ৱাকফ সম্পত্তি হৈছে মুছলমানৰ সম্পত্তি আৰু এই মুছলমানৰ সম্পত্তিত আনে হস্তক্ষেপ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে আমছুৰ তৰফৰ পৰা। এই সম্পত্তিৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব, পুনৰ স্পষ্ট কৰি দিছে আমছুৰ তৰফৰ পৰা। মুছলমানৰ সম্পত্তিৰ ওপৰত কোনো হস্তক্ষেপ হ'বলৈ দিয়া নহ'ব, এই কথা কৈছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। সংখ্যালঘুসকলে দীৰ্ঘদিন ধৰি নিষ্পেষিত হৈ আহিছে। গতিকে এই নিষ্পেষিতসকলৰ কাষত কেৱল মুছলমানসকলৰ পূৰ্বজসকল আছিল। এই নিষ্পেষিত মুছলমানসকলক আগুৱাই দিবলৈ মুছলমানৰ পূৰ্বজসকলে এই সম্পত্তি দান কৰিছিল, কিন্তু সেই সম্পত্তিৰ ওপৰত এতিয়া চৰকাৰে এক প্ৰকাৰ আধিপত্য দেখুৱাব বিচাৰিছে। এই ৱাকফ সম্পত্তিৰ জৰিয়তে লাখ লাখ দৰিদ্ৰ মানুহক সহায় কৰিছে। এই ৱাকফ সম্পত্তিয়ে কোটি কোটি দৰিদ্ৰ মুছলমানক আগুৱাই লৈ যোৱাত সহায় কৰিছে। শৈক্ষিক দিশত বা অৰ্থনৈতিক দিশত আগবঢ়াই লৈ গৈছে ৱাকফ সম্পত্তিয়ে। বৰ্তমানৰ বিজেপি চৰকাৰে মুছলমানসকল যাতে আগুৱাই যাব নোৱাৰে তাৰ বাবে ৱাকফ সম্পত্তিত হস্তক্ষেপ কৰিছে। ইয়াৰ বাবে মাজ নিশা পৰ্যন্ত ৱাকফ বিল জোৰ জুলুমকৈ সংশোধনী কৰিছে। বিজেপি চৰকাৰে মুছলমানৰ সম্পত্তি যিদৰে অধিকাৰ কৰিব বিচাৰিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দিছো। প্ৰধানমন্ত্ৰীয়ে মুছলমানৰ সম্পত্তি অধিকাৰ কৰিব নোৱাৰিব, আধিপত্য দেখুৱাব নোৱাৰিব, এই কথা স্পষ্ট কৰি দিছে আমছুৰ তৰফৰ পৰা। এই গৃহীত ৱাকফ বিলৰ বিৰুদ্ধে 9 এপ্ৰিলত সাব্যস্ত কৰা হ'ব তীব্ৰ প্ৰতিবাদ। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইদৰে হুংকাৰ দিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে এতিয়া তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে আমছুৰ তৰফৰ পৰা। আমছুৰ তৰফৰ পৰা পুনৰ স্পষ্ট কৰি দিছে এই কথা যে বিজেপি চৰকাৰে হওক বা অন্য কোনো লোকেই হওক ৱাকফৰ সম্পত্তিৰ ওপৰত কোনো কাৰণত অধিকাৰ দেখুৱাব নোৱাৰিব। ৱাকফৰ সম্পত্তি হৈছে মুছলমানসকলৰ সম্পত্তি, যি সম্পত্তি মুছলমানসকলৰ পূৰ্বজসকলে আগবঢ়াই আহিছিল মুছলমানসকলৰ উন্নয়নৰ বাবে। অৰ্থনৈতিক উন্নয়নৰ দিশত সহায় কৰিছে ৱাকফৰ সম্পত্তিয়ে, শৈক্ষিক দিশত সহায় কৰি আহিছে সংখ্যালঘু মুছলমানসকলক। গতিকে তেনে অৱস্থাত সেই সম্পত্তি মাত্ৰ মুছলমানৰ সম্পত্তি। এই সম্পত্তিত কোনো কাৰণত আনে আধিপত্য বিস্তাৰ কৰিব নোৱাৰিব। মুছলমানসকলে এই ৱাকফৰ সম্পত্তিত কেতিয়াও আনৰ হস্তক্ষেপ নিবিচাৰে আৰু কেতিয়াও হ'বলৈ নিদিয়ে। পুনৰ এই কথা স্পষ্ট কৰি দিছে আমছুৰ তৰফৰ পৰা। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই মন্তব্য কৰিছে। আমাৰ হাতত সেই মন্তব্য আছে, আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। ৱাকফ সম্পত্তি হৈছে আমাৰ সম্পত্তি, বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ মুছলমানসকলৰ সম্পত্তি। এই সম্পত্তিৰ ওপৰত কাৰো হস্তক্ষেপ আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে বিচৰা নাই আৰু কোনো ধৰণৰ হস্তক্ষেপ আমি হ'বলৈ নিদিওঁ। কাৰণ আমাৰ পূৰ্বজসকলে আজি সংখ্যালঘু জনগোষ্ঠীটো, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমানসকল সকলো ক্ষেত্ৰতে নিৰ্যাতিত হৈছে, নিপীড়িত হৈছে, উন্নয়নৰ ক্ষেত্ৰত পিছপৰা, শৈক্ষিক ক্ষেত্ৰত পিছপৰা। এই পিছপৰা জনগোষ্ঠীটোক অৰ্থনৈতিকভাৱে আগুৱাই যাবৰ কাৰণে, এই পিছপৰা জনগোষ্ঠী যাতে আগুৱাই যায় তাৰ কাৰণে আমাৰ পূৰ্বজসকলে, মুছলমান ব্যক্তিসকলে আল্লাহৰ নামত তেওঁলোকৰ যি সম্পত্তি আছিল সেই সম্পত্তিখিনি দান কৰিছে আৰু এইখিনি ৱাকফ বৰ্ডৰ আণ্ডাৰত এই সম্পত্তিৰ জৰিয়তে লাখ লাখ দৰিদ্ৰ মানুহৰ উপকাৰ হৈ আছে। আজি সমগ্ৰ ভাৰতবৰ্ষতে আজি বহু মানুহৰ মূৰৰ ওপৰত এই ৱাকফ সম্পত্তিয়ে ছাদ দিছে, তেওঁলোকক জীয়াই থকাৰ এটা অধিকাৰ দিছে, তেওঁলোকক আগবাঢ়ি যোৱাৰ অধিকাৰ দিছে। তেনে ক্ষেত্ৰত ভাৰত চৰকাৰে কেৱল মাত্ৰ মুছলমানসকলক ধ্বংস কৰিবৰ কাৰণে, মুছলমানসকলক অৰ্থনৈতিকভাৱে শেষ কৰিবৰ কাৰণে বৰ্তমানৰ বিজেপি চৰকাৰখনে সাম্প্ৰদায়িক নীতিৰে তেওঁলোকে মুছলমানসকলক যাতে আগবাঢ়িব নোৱাৰে তাৰ পৰিকল্পনাৰে তেওঁলোকে আমাৰ সম্পত্তিৰ ওপৰত হস্তক্ষেপ কৰি আছে আৰু যাৰ কাৰণে তেওঁলোকে জোৰ জুলুমকে কাইলৈ মাজ নিশালৈ তেওঁলোকে এই বিল পাছ কৰিছে। আমি বিজেপি দল, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মুছলমানৰ সম্পত্তিৰ ওপৰত যি ধৰণে আক্ৰমণ কৰিছে, মুছলমানৰ সম্পত্তি যি ধৰণে অধিকাৰ কৰিব বিচাৰিছে,
এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে মুছলমানসকলৰ অন্যায় কৰিছে, এই অন্যায় আমি কোনো পদ্ধতিতে মানি নলওঁ। আজি স্পষ্ট ভাষাত আমি কৈছো, এই সম্পত্তি আমাৰ থাকিব লাগিব। আজি এই মুছলমানসকলে, আজি হাজাৰ হাজাৰ মুছলমানসকলে আজি স্বাধীনতা আন্দোলন নিজৰ জীৱন দিছে। আজি জিন্নাৰ যি কথা পৰিকল্পনা আছিল, সেই পৰিকল্পনাক তেওঁলোকে প্ৰত্যাখ্যান কৰিছে। আজি ব্ৰিটিছক ভাৰতৰ পৰা খেদি পঠিয়াইছে। আজি ভাৰতৰ প্ৰত্যেকটো আন্দোলনত ভাৰতবৰ্ষৰ শত্ৰু দেশ যিবিলাকে আক্ৰমণ, প্ৰতিটো ক্ষেত্ৰতে মুছলমানসকলে আগভাগ লৈ ভাৰতবৰ্ষক ৰক্ষা কৰি আছে। ভাৰতবৰ্ষৰ আৰ্থ, সামাজিক, সাংস্কৃতিক সকলো ক্ষেত্ৰত মুছলমানসকলে অৱদান আগবঢ়াই আছে। তেনে ক্ষেত্ৰত কিহৰ যুক্তিত আমাৰ সম্পত্তিৰ ওপৰত, যি সময়ত বিজেপি দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুছলমানসকলৰ উপকাৰ কৰিব লাগিছিল, মুছলমানসকলক অৰ্থনৈতিকভাৱে আগুৱাই লৈ যাব লাগিছিল, সেই কাম নকৰি সবকে সাথ সবকে বিশ্বাস, সবকে সাথ সবকে সব বিশ্বাস যি তেওঁলোকৰ শ্লোগান, এই শ্লোগান দি পেলাই কেৱল মুছলমানসকলক টাৰ্গেট কৰি ধ্বংস কৰি আছে। আৰু সেই বিজেপি দলে কয় মুছলমানৰ ভালৰ কাৰণে এই ওয়াকফ সংশোধনী বিল তেওঁলোকে আনিব বিচাৰিছে। এইটো সম্পূৰ্ণ মিছা আৰু ভুৱা। বিজেপি দলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিজেপি দলে, চৰকাৰে মুছলমানৰ সম্পত্তি দখল কৰিবৰ কাৰণে এই বিল অনা হৈছে। গতিকে এই বিল এই বিলৰ জৰিয়তে যি মুছলমানৰ ওপৰত সম্পত্তিৰ দখল দিব বিচাৰিছে, এইটো আমি কেতিয়াও দখল হবলৈ নিদিওঁ। মই স্পষ্টকৈ কৈছো, যোৱাকালি 2 তাৰিখ ভাৰতবৰ্ষৰ মুছলমানৰ কাৰণে কলা দিন। ভাৰতবৰ্ষৰ মুছলমানৰ কাৰণে কলা দিন। মুছলমানসকলক যোৱাকালি গণতন্ত্ৰ, সংবিধানৰ যি সেকুলাৰিজিম, সংবিধানৰ যি ধৰ্মনিৰপেক্ষতা, কালি সংবিধানৰ ধৰ্মনিৰপেক্ষতাক তেওঁলোকে হেক কৰি পেলাইছে। আৰু এই বিজেপি দলে কয় যে আমি ৰাষ্ট্ৰবাদক বিশ্বাস কৰো, আমি ৰাষ্ট্ৰবাদৰ জৰিয়তে সকলোকে আগুৱাই লৈ যোৱাৰ চিন্তা কৰো। বিজেপি দলৰ ৰাষ্ট্ৰবাদ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৰাষ্ট্ৰবাদ হৈছে মুছলমানক নিক্ষেপ কৰা, মুছলমানক ধ্বংস কৰা। এইটো হৈছে তেওঁলোকৰ ৰাষ্ট্ৰবাদ। তেনেকুৱা ৰাষ্ট্ৰবাদৰ জৰিয়তে দেশ কেতিয়াও আগুৱাই নাযায়, এই কথাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনা উচিত। গতিকে আমি স্পষ্টকৈ কৈছো, যি মুছলমানে আজি পাকিস্তান বিভাজনৰ সময়ত পাকিস্তানে প্ৰত্যাখ্যান কৰিলে, এই দেশত থাকি গল, এই দেশত থাকি নিজৰে কিছু সম্পত্তি নিজৰে ভাই ককাৰ নামত তেওঁলোকে দান কৰি থৈ গল, যাতে নিজৰে ভাই ককাই, মুছলমান ভাইসকল, দৰিদ্ৰ ভাইসকলে যাতে উপকৃত হয়। আৰু যাৰ ফলত আজি লাখ লাখ মহিলা, লাখ লাখ দৰিদ্ৰ মানুহ এই ওয়াকফ সম্পত্তিৰ জৰিয়তে উপকৃত হৈ আছে। এইখিনি তেওঁলোকৰ সহ্য নহল। আজি স্পষ্টকৈ ক'ব বিচাৰিছো যে এই সম্পত্তি তেওঁলোকে চৰকাৰ প্ৰশাসন যন্ত্ৰই হস্তক্ষেপ এইকাৰণে কৰিব বিচাৰিছে, যাতে তেওঁলোকে ইয়াৰ পৰা মুছলমানৰ সম্পত্তি লুণ্ঠন ৰাজ কৰি চলিব পাৰে। আজি ৰাম মন্দিৰ পৰিচালনা সমিতি যদি কোনো সনাতন হিন্দু বাদে সোমাব নোৱাৰে, তেনেহলে ওয়াকফ বৰ্ডত কিহৰ ভিত্তিত এজন হিন্দু মানুহ সোমাবলৈ তেওঁলোকে চেষ্টা কৰি আছে? ইয়াক কেনেকুৱা সেকুলাৰিজিম? তেওঁলোকৰ নিজৰে দুটা ৰুল তেওঁলোকে দেখাই আছে, দুটা ভাগ তেওঁলোকে দেখুৱাই দি আছে যে হিন্দু আৰু মুছলমান। এনেকুৱাকে এখন দেশ চলে নেকি? যদি মুছলমানসকলে যদি কোনো মঠ মন্দিৰত চকু দিয়া নাই, কোনো মঠ মন্দিৰৰ সম্পত্তিত যদি তেওঁলোকে আগবাঢ়ি যোৱা নাই, দখল কৰা নাই, বিচৰা নাই, তেনে ক্ষেত্ৰত মুছলমানৰ সম্পত্তি মুছলমানে দান কৰিছে মুছলমানৰ উন্নতিৰ কাৰণে, সেই মুছলমানৰ সম্পত্তিৰ ওপৰত নজৰ কিহৰ? ইয়াৰ ৰহস্য কি? গতিকে আমি স্পষ্টভাৱে এই বিলখনক আমি ৰিজেক্ট কৰিছো, আমি ইয়াৰ অপ'জ কৰিছো। এই বিল আমি কোনো পদ্ধতিতে মানি নলওঁ। মই স্পষ্টকৈ আকৌ কৈছো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে মুছলমানসকলক ধ্বংস কৰিবৰ কাৰণে এই বিল তেওঁলোকে মুছলমানসকলক নিক্ষেপ কৰাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। ইয়াৰ ভাৰতবৰ্ষৰ বুকুত কেতিয়াও হ'ব নোৱাৰে। কালি দেখিছো গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মুছলমানসকলৰ বহুত লাভ হ'ব, উপকাৰ হ'ব। যি গৃহমন্ত্ৰীৰ নেতৃত্বত, যি প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এইখন ভাৰতবৰ্ষৰ মাদ্ৰাছাৰ ওপৰত বলদুজাৰ চলায় আৰু তেওঁলোকে মুছলমান প্ৰীতিৰ কথা কোৱাটো এটা হাস্যকৰ, গছত গৰু উঠা কথা। যি মুছলমানসকলৰ সম্পত্তি তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে, মুছলমানৰ সম্পত্তি, মুছলমানে দান কৰা সম্পত্তি কাঢ়ি ল'ব বিচাৰিছে, যিসকলক মাদ্ৰাছাত বলদুজাৰ লগাই মাদ্ৰাছা শিক্ষা বন্ধ কৰিব বিচাৰিছে, হাজাৰ হাজাৰ মুছলমান ভাইসকলে কোনোবা ঠাইত যদি থাকিছে তেওঁলোকক উচ্ছেদ কৰি আছে। আজি ভাৰতৰ সংসদৰ এজন মুছলমান প্ৰতিনিধি, আজি মন্ত্ৰী নাই তেওঁলোকৰ,
আৰু তেওঁলোকে মুছলমানৰ উপকাৰৰ কাৰণে এই বিল আনিছে বুলি কোৱাটো মই ভাবো যে গছত গৰু উঠা কথা আৰু হাস্যকৰ। গতিকে তেনেকুৱা দৰত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা নালাগে, তেনেকুৱা দৰত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ পৰা আমাক নালাগে। গতিকে আমাৰ সম্পত্তি আমাৰ থাকিব লাগিব, আমাৰ সম্পত্তিৰ জৰিয়তে আমি আমাৰ মানুহখিনিক উপকৃতৰ ব্যৱস্থা কৰিব লাগিব। গতিকে ইয়াত চৰকাৰী বিষয়াৰ চৰকাৰী হস্তক্ষেপ আমি ইয়াত নিবিচাৰো, আৰু চৰকাৰে এইকাৰণে বিচাৰি আছে যাতে এই সম্পত্তিবিলাক তেওঁলোকে দখল কৰি তেওঁলোকে ভোগ কৰিব পাৰে। গতিকে আমি স্পষ্টভাৱে সেইকাৰণে এই বিলৰ আমি অপোজ কৰিছো, আজিও কৰিছো, কাইলৈ কৰিম, আমি ভৱিষ্যতলৈকে কৰি যাম। প্ৰয়োজনত গণতান্ত্ৰিকভাৱে ৰাজপথত আন্দোলন হ'ব, আৰু ইয়াৰ আইনগত যুঁজ আমি ইতিমধ্যে আলোচনাও কৰি আছো। আইনগত যুঁজ যদি দিব লগা হয়, সেই আইনগত যুঁজ দিবৰ কাৰণে আমি প্ৰস্তুত হৈছো। যাৰ কাৰণে অহাকাইলৈ সমগ্ৰ ৰাজ্যজুৰি বজাৰ ঘাটত আমাৰ জিলা আঞ্চলিক প্ৰতিটো স্তৰত অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক আমাৰ সম্পত্তি যি ধৰণে অবৈধভাৱে জোৰ জুলুম কৰি আমাক ভয় ভাবুকি দেখুৱাই আমাৰ সম্পত্তি তেওঁলোকে বেদখল কৰিব বিচাৰিছে, আমাৰ সম্পত্তি তেওঁলোকে লুটপাট কৰিব বিচাৰিছে, ইয়াৰ বিৰুদ্ধে যি বিল আনি তেওঁলোকে পাছ কৰিব বিচাৰিছে, ইয়াৰ বিৰুদ্ধে এই বিলখন আমি কাইলৈ ৰাজ্যৰ বিভিন্ন স্তৰত ধৰ্মীয় সংখ্যালঘুসকলৰ বিভিন্ন স্তৰত প্ৰয়োজনত প্ৰতিজন সংখ্যালঘু ৰাইজে এই বিলখন নিজৰ ঘৰতেই দাহ কৰি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰি সমগ্ৰ ভাৰতবৰ্ষক বুজাই দিব লাগে যে এই বিল আমি নামানো। আৰু সেইকাৰণে আমি কালি ৰাজ্যজুৰি এই বিল মুখত কলা কাপোৰ বান্ধি আমি এই ৰাজ্যজুৰি এই বিল আমি দাহ কৰিম, আৰু অহা 9 তাৰিখেও গুৱাহাটীতো ইয়াৰ ব্যাপক প্ৰতিবাদ আমি সাব্যস্ত কৰিম। গতিকে বিশেষকৈ মই ধৰ্মীয় সংখ্যালঘু ৰাইজৰ ওপৰত যি ধৰণৰ কুঠাৰাঘাত কৰা হৈছে, সংবিধানক অৱমাননা কৰা হৈছে, সংবিধানৰ সেকুলাৰিজমক ধ্বংস কৰা হৈছে, যি ধৰণে মুছলমানসকলক কেৱল টাৰ্গেট কৰি লোৱা হৈছে, যি ধৰণে হিন্দু মুছলমান ভাগ কৰি ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে, এই প্ৰতিভা সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে, তেওঁলোকৰ যাতে থাকি যায়, সেই কাৰণে প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহাকাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো। আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব, এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে, বিৰোধিতা কৰি আছে, তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। ওয়াকফ সম্পত্তি হৈছে আমাৰ সম্পত্তি, বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ মুছলমানসকলৰ সম্পত্তি। এই সম্পত্তিৰ ওপৰত কাৰো হস্তক্ষেপ আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে বিচৰা নাই, আৰু কোনো ধৰণৰ হস্তক্ষেপ আমি হবলৈ নিদিওঁ। কাৰণ আমাৰ পূৰ্বজসকলে আজি সংখ্যালঘু জনগোষ্ঠীটো বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমানসকল সকলো ক্ষেত্ৰতে নিৰ্যাতিত হৈছে, নিপীড়িত হৈছে, উন্নয়নৰ ক্ষেত্ৰত পিছপৰা, শৈক্ষিক ক্ষেত্ৰত পিছপৰা। এই পিছপৰা জনগোষ্ঠীটো অৰ্থনৈতিকভাৱে আগুৱাই যাবৰ কাৰণে, এই পিছপৰা জনগোষ্ঠীটো যাতে আগুৱাই যায় তাৰ কাৰণে আমাৰ পূৰ্বজসকলে মুছলমান ব্যক্তিসকলে আল্লাহৰ নামত